মধুপুৰ নামৰ এখন সৰু গাঁও আছে আৰু তাত সুৰেশ নামৰ এজন কৃষকে এটা সৰু ঘৰ বনাই তেওঁৰ পত্নী কমলাৰ সৈতে বসবাস কৰিছিল। সুৰেশ মনৰ পৰা বহুত ভাল আছিল আৰু এজন খুব ভাল আৰু সৎ কৃষক আছিল। তেওঁ বহুত দেৰিলৈকে পথাৰত কাম কৰিছিল আৰু তাৰ পিছত যি খাবলৈ পায় সেই লৈ ঘৰলৈ গুচি আহিছিল। কমলা, খেতিত যি জাবৰ জোথৰ আছিল চব আজি গুচাই থৈ আহিছো আৰু মাটিডোখৰ ভালকৈ চহাই থৈ আহিছো। এতিয়া মাত্ৰ ভগৱানৰ ওচৰতে প্ৰাৰ্থনা। ক'ব নোৱাৰো আৰু এই বৰষুণ যাক কেতিয়াবা আহে। আৰু সুৰেশৰ কথা ভগৱানে শুনি ল'লে আৰু সেইদিনাখন ৰাতি বহুত জোৰকৈ বৰষুণ দিলে। আৰু পিছদিনা ৰাতিপুৱাই সুৰেশে নিজৰ গৰুহাল আৰু নাঙলখন লৈ খেতি পথাৰলৈ ওলাই গ'ল। শুনিছেনে? আহক, দুপৰীয়া হৈ গ'ল, জলপানখিনি খাই লওক। খালি কাম 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 কৰিলে আপুনি খাবও পাহৰে। সুৰেশে দুপৰীয়াৰ খানাখিনি খাই আকৌ নিজৰ কামত লাগি যায় আৰু সন্ধিয়া হোৱালৈকে গোটেই ভাত মাটি চহাই শেষ কৰে। যিয়ে নহওক বাৰু খেতিডোখৰ মই ভালকৈ চহাই থৈ আহিলো। এতিয়া কেৱল ভগৱানৰ ওচৰতে চব গতাই দিছো, তেওঁ যি কৰে আৰু। আপুনি আহিলে, বহক, মই আপোনাৰ কাৰণে খানা লৈ আহিছো। কমলাই পাকঘৰৰ পৰা খানাটো লৈ আহি সুৰেশক দিয়ে আৰু সুৰেশে খুব তৃপ্তিৰে ভোজন গ্ৰহণ কৰে। কমলা, কষ্ট কৰি খানা খোৱাৰ মজাই বেলেগ। শুনিছেনে? এইবিলাক কথা বাদ দিয়ক। আপুনি জানেনে আগৰবাৰৰ নিচিনা মহাজনে গোটেইবোৰ ধান লৈ যাব, কাৰণ আমি আজি সুতৰ পইচাখিনি এতিয়ালৈ দিয়াই নাই। এইটো কথা কিবা ভাবিছেনে আপুনি? হে প্ৰভু, হ'ব দিয়া, আগৰখিনি আগত দেখিম আৰু। ময়ো চাওঁ, খেতিডোখৰ ভাল হ'লে ফচলখিনি লৈ কিবা নতুন বেপাৰ এটা কৰিব লাগিব। ঠিক তেনেকৈ কেইমাহমান পিছত সুৰেশৰ পথাৰৰ সকলোবোৰ ফচল পকি চপাব পৰা হৈ যায় আৰু সুৰেশে বহুত ফূৰ্তি মনেৰে ফচলসমূহ কাটি গৰু গাড়ীত লৈ ঘৰলৈ ৰাওনা হয়। আৰু যেতিয়াই সুৰেশে যে ঘৰ পায়, তেওঁ দেখে যে মহাজন আহি ঘৰত ৰখি আছে। বা সুৰেশ, ফচল চপাই আনিলি? এইবাৰ খেতি বহুত ভাল হৈছে যেন পাওঁ। ঠিকে আছে দে, এটা কাম কৰ, গোটেইখিনি ধান মোক দি দে। মই তোৰ পাবলগীয়া টকাখিনি তই মোক নিদিলেও হ'ব। কি কয় মহাজন খুৰা, যদি মই আপোনাক গোটেইখিনি ধান দি দিওঁ, আমিনো কি খাম? নিমখ হাৰাম কথা ক'বলৈ আহিছো। তই মোৰ গোটেইখিনি ঋণ, এই সুতৰ পইচাখিনি আছে, গোটেইটো খাই পেলালি, আৰু কি খাব লাগে তই? মোৰ এই সুতৰ পইচাখিনি খাই তোৰ পেট ভৰা নাই। আৰু বাহিৰত হাল্লা শুনি সুৰেশৰ পত্নী কমলাই বাহিৰলৈ ওলাই আহে। মহাজন খুৰা, এইবাৰ ধান বেচি আপোনাৰ গোটেইখিনি পইচা আমি ধাৰ মাৰি দিম দিয়ক। তেখেতে বহুত কষ্ট কৰিছে, ধানখিনি নিব নালাগে, এইবাৰলৈ আমাক ক্ষমা কৰি দিয়ক। ক্ষমা কৰি দিব লাগে তহঁতক? মই কি ক্ষমাৰ দোকান খুলি ৰাখিছো নেকি? মই নাজানো এইবিলাক। এইবাৰ কিন্তু মই গোটেই ধান লৈ ঘৰলৈ গুচি যাম। পইচা দিব নোৱাৰা যিহেতু ধান হ'লেও দিব লাগিব নহয়। তহঁতৰ বহুত দিন হ'ল লোকৰ পইচা খাই বহি থকা। আৰু এনেকৈ কৈ মহাজনে গোটেইবোৰ ফচল গৰু গাড়ীখনত লৈ ঘৰলৈ গুচি যায়। হে প্ৰভু, এয়া আপুনি কি পৰীক্ষা লৈছে মই একো ধৰিব পৰা নাই। যদি মোৰ এই বুঢ়া কপালখনত লঘোণে টকাই লিখা আছিল, আপুনিও কিমানবোৰ ফচল দিলে কিয়? হ'ব দিয়ক, আপুনি ইমান চিন্তা নকৰিবচোন। ভগৱানে যি কৰে ভালৰ কাৰণেই কৰে, আৰু তেওঁ আমাৰ লগত কেতিয়াও বেয়া নকৰে। আমিতো কাৰো অন্যায় কৰা নাই। ঠিক সেইটো সময়তে ৰামু কাকা সুৰেশৰ ঘৰৰ সন্মুখৰে গৈ আছে আৰু সুৰেশৰ এনেকুৱা অৱস্থা দেখি ৰামু কাকাই ভাবিলে সুৰেশৰ বা কি হ'ল, খবৰ এটাকে লৈ যাওঁ। সুৰেশ বোপা, কিয় এনেকৈ আছ মন মাৰি? কি হৈছে? খনিয়াৰৰ লগত কাজিয়া লাগিল নেকি? একো নহয় দে, তোৰ আইতাৰো দেখোন সদায় মোৰ লগত কাজিয়া কৰে। নাই ৰামু কাকা, একো কাজিয়া লগা নাই নহয় আমাৰ। আৰু এনেকৈ কৈ সুৰেশে মহাজনৰ লগত হোৱা
সকলোবোৰ কথা ৰামু কাকাৰ ওচৰত বিৱৰি সুৰেশ পুপা এইবোৰচোন বহুত বেয়া কথা হ'ল তোৰ লগত একো নহয় তই দুখ নকৰবি বুজিছ মই তোক এটা বুদ্ধি দিওঁ তই সেইটো কৰ তই এটা কাম কৰ তই ৰজাৰ ওচৰলৈ যা আৰু ৰজাৰ ওচৰত বহুত মাটি আছে ৰজাই তোক তাৰে এভাগ মাটিত খেতি কৰিবলৈ দিব আৰু এনেকৈ কৈ ৰামু ককা তাৰ পৰা গুচি গ'ল আৰু কিছু সময় ভাবি চিন্তি সুৰেশেও ৰজা ৰাজমহললৈ যাত্ৰা আৰম্ভ কৰে